অৰুণ চাপৰি তাত আপোনালোকৰ 28 জুন তাৰিখে বানপানী হৈছিলে, কিন্তু তেতিয়াৰ পৰা আজিলৈকে একে পৰিস্থিতি আমি দেখিবলৈ পাইছো, কি ক'ব? কি এতিয়ালৈকে ইয়াত একোৱে কাম হোৱা নাই, একেবাৰে ৰাস্তাও বনাই নাই, কৰি পালে কৰিও চব হটাই দিয়া নাই, হটাই দিম বুলি নিজেই চুক্তিপত্ৰ দিছে। তাৰ পাছত কি এতিয়ালৈকে কাহ খবৰো নাই, স্কুলবিলাকতো একদম পঢ়াবই পৰা নাই, দেখিছেই নহয় আপোনালোকে। ইমান ধুনীয়া ৰাস্তা কেন চব মৰিব নেকি মানুহবিলাকে? খোৱা বোৱাটো নাইয়ে, আৰু লগতে কৰিবিলাকো এটা বুলি কৈছিলে, নিজে কৈছিলে, এতিয়ালৈকে একো হোৱা নাই। বানপানী হৈ আছে, এবাৰ বাৰিষা হৈ আছে, আকৌ আহিছে, আকৌ কমিছে, কমি পিনি এতিয়ালৈকে হোৱা নাই নহয়। কি হলে আমাৰ মিনিষ্টাৰো আহিছিলে, ইয়াত কিমান যি কৈ দি পিনি গুচি গ'ল, আজিলৈকে হোৱাই নাই দেখোন, একো কাম কৰা নাই আজিলৈকে। অসুবিধাটো এতিয়া পানীটো অসুবিধা হৈ আছে, এতিয়ালৈকে খোৱা পানী দিছে, কল দিছে, কল দিয়াটো ওলাইছে, আকৌ বন্ধ হৈ যায়, টিউবৱেল দিয়া হৈছে। চফা কৰিব লাগে, কিমান জাবৰ জোথৰ আছে দেখিছেই নহয়। প্ৰশাসনে চাফা কৰি দিম বুলি কৈছিলে। প্ৰশাসনে চাফা কৰিম বুলি কৈছিলে, এতিয়ালৈকে হোৱা নাই। এতিয়া একমাহ হ'ল, একমাহ পাৰ হৈছে, কি 2 মাহ হোৱা নাই। অসুবিধা মানে কাঁইট পৰিছে, ভৰি লাগিছে, গোন্ধ হৈছেতো। বেমাৰ আজাৰটো হৈছে, কিছুমান হোৱা নাই, সেইটো মিছা নকওঁ। স্কুল এতিয়ালৈকে স্কুল কলেজটো বাদ কৰে, এতিয়া এল পি স্কুল যাব লাগিছিলে, এতিয়া যাব পৰা নাই, এতিয়ালৈকে খোলাই নাই। মাষ্টাৰ বিলাকে খবৰ লোৱা নাই, খবৰ লৈছে, এতিয়া একো হোৱা নাই নহয়। গছৰ তলত কৰি আছে, এতিয়া হোৱা নাই, আজিলৈকে হোৱা নাই। 4খন স্কুলে আজিলৈকে আছে, এনেই পৰি আছে এতিয়াও। চৰকাৰে কৰি দিম বুলি কৈ পিনে এতিয়ালৈকে একো কামেই নাই দেখোন, কি কৰা যায়? ৰাস্তাও নাই, ৰাস্তাটোতো বাদ কৰক, স্কুলটোৱে বনাই দিয়া বুলি কৈছিলে, স্কুলো বনা নাই। নিজে কৈছিলে ৰাস্তা বনাম, মটাৰী বনাম বুলি নিজে কৈছিলে, আমিতো চৰকাৰে কৈছে। এই ভুৱন MLA আহিছিলে, প্ৰধান বড়ো আহিছিলে, আজিলৈকে একো কোৱা নাই, কাম হোৱা নাই, একো হোৱা নাই, আজিলৈকে কি কৰিব? আমি এনেকুৱাই মৰিব আৰু এতিয়া। স্কুলটো তেনেকা চাফ চিকুণ একো নাই, এইটো মিছা নকওঁ। চৰকাৰক কি আহ্বান জনাব, কি ক'ব আপোনালোকে? এতিয়া চৰকাৰে কি কৰে, চৰকাৰে আমাক কি কৰে সিহঁতে জানে, আৰু আমিতো কি কম। ইমান দিনে আমি চৰকাৰক আহ্বান জনাই আছো, বনাই দিব বুলি, গুৰুত্ব দিয়া নাই। আমাৰ ইয়াত নালিও নাই, একো নাই, ৰাস্তাও আমি পানী আমি খোজকাঢ়ি আছো। ধান খেতি নাই, একো নাই, দেখিছে নহয়, ভালিয়ে আছে, পানী আছে, ৰিলিফ দিছে, এইটো পইচা হোৱা নাই, দিয়া নাই, আজিলৈকে দিয়া নাই, নাই পোৱা। কিমানকে দিম বুলি কৈছিলে? এইটো 2 লাখকে দিম বুলি কৈছিলে, আজিলৈকে নাই দিম, তেনেকে পৰি আছো। আমাৰ অৰুণ চাপৰি। আপোনালোকৰ বানপানী যোৱা 28 জুন তাৰিখে হৈছিলে, পৰিস্থিতি কেনেকুৱা হৈছিল? পৰিস্থিতি আৰু চাব এনেকা, যেনেকা চাইছে আৰু এনেকাই, আৰু চব কিবাবিলাক উমাই ৰাখিছিলে, এতিয়া কৰি চৰি এইবিলাক চফা কৰি দিব লাগিছিলে, তেওঁলোকে চফাই নকৰে। চৰকাৰে আপোনালোকক চফা কৰি দিম বুলি কোৱা হৈছিলে নহয়? কৰিছে নে এতিয়ালৈকে? কৰা নাই। মন্ত্ৰী আহোঁতে কি ক'ব আৰু, এই মানে এইবিলাক চফা কৰিবলৈ কৈছে, আৰু কিবা হেৰি কি LNT নে কি কয়, তাৰ লগত চফা কৰি দিব বুলি কৈছিলে মন্ত্ৰীটো। এতিয়ালৈকে আছে, হৈছে আৰু একমাহতো অহা নাই, আৰু হ'ব আৰু বেছি হৈছে জানো। এতিয়া আপোনালোকে জাবৰৰ মাজতে থাকিবলগীয়া হৈছে, এনেকাই আৰু, এইটো ঘৰৰ মাজতে জাবৰ দেখোন, এনেকা আছো আৰু। অসুবিধা নহয় নেকি? অসুবিধাটো জাবৰটোৱে অসুবিধা, আৰু তাৰপিছত কি অসুবিধা হ'ব? গোন্ধ চুন্ধ তেনেকা পাইছে নেকি আপোনালোকে? পোৱা নাই গোন্ধটো এতিয়ালৈকে, বাৰু পিছততো এনেও গোন্ধ পাবই। এইটো আমি এতিয়া আপোনালোকক দেখিবলৈ পাইছো, ইয়াত নদী পাৰ হৈ আহিবলগীয়া, ৰাস্তাটো নদী হৈ গ'ল। ৰাস্তাই নদী। এতিয়া সৰু ল'ৰা ছোৱালী কেনেকে ইয়াত পাৰাপাৰ কৰে? এইবিলাকতো ক'ত ইয়াত পাৰিব, নোৱাৰে। কিমান পানী আছে, কিমান এতিয়াতো পানীতে এনেকা হৈ আছে, আৰু অলপ বৰষুণ দিলে আকৌ ঢল পানী আহি যায়, আৰু ডিঙিলৈকে পাই যায়।
ধান খেতিবোৰ কেনেকুৱা হৈছে এতিয়া? ধান খেতি খতম, এয়া চব বালিয়ে হৈ গ'ল, এইবিলাক চব ৰোৱাই আছিলে। যেতিয়া আপোনালোকৰ ইয়াত বানপানী হৈছিলে তেতিয়া চৰকাৰে কেইবাটাও প্ৰতিশ্ৰুতি দিয়া হৈছিল, আপোনালোকক ঘৰ বনাই দিম, চাফা কৰি দিম, একো কৰা নাই। কৰা নাই, আজিলৈকে একো কৰা নাই। কি কৈ গৈছিলে তেতিয়া? কি কৰি যাব আৰু JCB কিবা ইয়াত সোমাব, এইবিলাক চব চাফা কৰি দিব।